সৰলা এগৰাকী বিধৱা আছিল। তাই আনৰ ঘৰত কাম কৰিছিল। মনু, মই খানা বনাই থৈছোঁ। তুমি খোৱা আৰু স্কুললৈ যোৱা। স্কুলৰ পৰা চিধা ঘৰলৈ আহিবা। তুমি বদমাছ লগৰকেইটাৰ লগত ঘূৰি নাথাকিবা। মা, ঠিক আছে। সৰলাই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছত মনু উঠি ৰেডি হৈ স্কুললৈ গৈছিল। ঘৰৰ বাহিৰলৈ ওলাওঁতেই তাৰ দুজন বদমাছ বন্ধুক লগ পাইছিল। আৰে মনু, আজি তোমাৰ ইমান দেৰি কিয় হ'ল ৰে? তোকতো কৈছিলোঁ ন আজি সোনকালে যাব লাগে। ৰাস্তা কাষত থকা সেই আম গছজোপাৰ পৰা আম পাৰিম। ময়ো জানো কথাটো, কিন্তু বেলেগৰ গছৰ আম ছিঙাটো চুৰ বুলিয়ে কয় ন। এনেকৈ কোনে ক'লে বাৰু তোমাক? যিটো ধৰা পৰিলে সেইটো চুৰ। আমি সকলোৱে তাত আম পাৰিম আৰু তাৰ পৰা সোনকালে অন্তৰ্ধান হৈ যাম। আৰে, আমাৰ কাৰণেতো সেই গছজোপা মালিকৰ বহুত লোকচান হ'ব ন। হ'বলৈ দিয়া, আমাৰ কি হ'ল? আমিতো কেৱল মিঠা মিঠা আম খাবহে লাগে। এতিয়া ফাল্টু জ্ঞান নিদিবা আমাক। ব'লা এতিয়া আমাৰ লগত। পাপু আৰু বন্তিয়ে মনু সেই আমজোপাৰ ওচৰলৈ ৰৈ গ'ল। গছজোপাত পকি থকা বহুত আম ওলমি আছিল। মই গছৰ ওপৰত উঠি আম পাৰিম আৰু তোমালোকে জমা কৰি থবা। ঠিক আছে। পাপুৱে কাষতে থকা ৱালখনৰ সহায়ত গছজোপালৈ উঠি গ'ল আৰু পকি থকা আম ছিঙিবলৈ ল'লে। আৰু তলত ৰৈ থকা বন্তি আৰু মনুৱে আমখিনি একগোট কৰিলে। পাপুৱে বহুখিনি আম ছিঙিলে। তাৰ পিছত বন্তিয়ে দেখিলে এজন মানুহে লাঠি লৈ তেওঁলোকৰ ফালে দৌৰি আহিছিল। আৰে পাপ্পু, তললৈ নামিয়া। ধৰিব পাৰিছো আম গছৰ মালিক আহি গ'ল। আৰে বাপৰে! পাপুৱে হঠাতে মাটিলৈ জঁপিয়াই দিলে। তাৰ পিছত তিনিওজন পলালে। কিছু দূৰলৈকে সেই মানুহজনে খেদি গৈছিল। তাৰ পিছত তেওঁৰ ভাগৰ লাগি ৰৈ গ'ল। তিনিওজন দৌৰি গৈ পাৰ পালে। কি মজা লাগিল ন? মই ভাবিছিলো সেই মানুহজনে আমাক সকলোকে পুৰা ধুলাই কৰিব। তেওঁৰ হাতত কিমান ডাঙৰ লাঠি এডাল আছিল। যদি এচাত পৰিল হয়, আমাৰ কি অৱস্থা হ'ল হয়। আৰে মনু, তই বহুত ভয়াতুৰ। চা, আমি তাৰ আম গছজোপাৰ পৰা কিমান আম পাৰিলো। সি আমাক ধৰিব পাৰিলে নেকি কিবা? যোন ধৰা পৰিল হয় সিয়ে চুৰ। সি আমাক ধৰিবই নোৱাৰিলে। তাৰ মানে আমি চুৰেই নহয়, হয় নে নহয়? সঁচাকে, বল এতিয়া মিঠা মিঠা আম খাওঁ। তিনিওজন লগ হৈ মিঠা আম খাবলৈ ধৰিলে। মনুৱে জানিছিল যে এয়া ভুল আছিল, কিন্তু তাৰ আম বহুত প্ৰিয় আছিল আৰু তাৰ মাকে তাক আম কিনি দিব পৰা নাছিল। আম খাই তেওঁলোকে স্কুল পালে। স্কুল গেটত সিহঁতে ৰোহনক দেখিলে। ৰোহনৰ দেউতাক আৰক্ষীৰ কনিষ্টবল আছিল। তেওঁৰ উপাৰ্জন ভালেই আছিল আৰু সেইকাৰণেই আন ল'ৰা ছোৱালীতকৈ ৰোহনৰ ওচৰত বেছি বস্তু আছিল। ৰোহনে প্ৰায়েই তাৰ স্মাৰ্টফোনটো দেখুৱাই ফুৰিছিল। আৰে বন্ধুসকল, তোমালোকে ফ্ৰী ফায়াৰ গেম খেলিবানে? নেখেলো। মই কথাটো পাহৰিয়ে গৈছিলোঁ। তোমালোকৰ ওচৰতো স্মাৰ্টফোনেই নাই। তেনেহ'লে তোমালোকে গেম খেলিবই নোৱাৰা। তোমাৰ ওচৰত আছে ন? তেনেহ'লে তই স্মাৰ্টফোনত গেম খেলি থাক। আৰু তুমি এতিয়া ইয়াৰ পৰা যোৱা, বুজিলা? ৰোহনে সদায় সিহঁত তিনিওজনক ঠাট্টা কৰিবলৈ বিচাৰি ফুৰিছিল। ৰোহনৰ কথাবোৰ মনুৱে ভাল পোৱা নাছিল। তই ইয়াৰ কথা ভাবিব নালাগে। ই লেতেৰা হয়। মনুৱে স্কুলত আৰু স্কুলৰ বাহিৰত এইটোৱে ভাবি আছিল যে যদি তাৰ ওচৰতো এটা স্মাৰ্টফোন থাকিলেহেঁতেন। আৰু স্মাৰ্টফোনৰ সপোন দেখি দেখি মনু শুই গ'ল। পাছদিনা ৰাতিপুৱা সৰলাই মনুক উঠালে। আজি দেওবাৰ আছিল। সৰলা আৰু মনুৰ দুইজনৰে ছুটি আছিল। আৰে মা, আজিতো শুবলৈ দিয়া। এতিয়া কি সূৰ্যটো মূৰৰ ওপৰত আহিলেহে উঠিবা নেকি? অলপ পিছতে উঠি আছো মা। সৰলাই আচলতে মনুক উঠাই দিলে। কিছু সময়ৰ পিছত মনু চাহ খাবলৈ বহিল। মা, মই বন্ধুসকলৰ লগত চাইকেল চলাবলৈ যাওঁ। ঠিক আছে, দুপৰীয়া সোনকালে আহি যাবা। মা, ঘূৰি আহিম। আৰে শুনা,
তোমাৰ বন্ধু বন্তি পাপু বদমাছকেইটাতো নহয় ন? মা তুমি এনেই মিছাই মিছি সিহঁতক গালি পাৰি থাকা। দুয়োজন বহুত ভাল হয়। নহয় বাবা, সেই ল'ৰা দুজন ভাল নহয়। যাকে তাকে উল্টাকে কয় আৰু লগতে চুৰো কৰে। সিহঁতৰ লগত থাকিলে এদিন তুমিও বেয়া হৈ যাবা। তুমি সিহঁতৰ লগত কেতিয়াও নাথাকিবা। ঠিক আছে মা, মই নাথাকো। এতিয়া মই যাওঁ। মনুৱে নিজৰ চাইকেল ল'লে আৰু চলাই গ'ল। সি তাৰ বন্ধুসকলৰ লগত খেলপথাৰ পালে আৰু তিনিওজনে মিলি কথা পাতিবলৈ ল'লে। পাপু আৰু বন্তিয়ে কথা পাতি থাকোঁতেই তেতিয়াই মনুৰ চকু ঘাঁহৰ মাজত থকা চিকমিকনিত পৰিল। মনুৱে সেই বস্তুটো উঠালে আৰু দেখিলে সেইটো স্মাৰ্টফোন আছিল। এইটো চাগে কাৰোবাৰ ফোন পৰি গ'ল ইয়াত। বন্তি আৰু পাপু তাৰ ওচৰলৈ আহিল। স্মাৰ্টফোন নহয়, আইফোন হয়। আৰে বাট, তোৰচোন ভাগ্যই খুলিল। তইতো বহুত দিনৰ পৰা স্মাৰ্টফোন এটা বিচাৰি আছিলি ন? ভগৱানে তোক এটা আইফোন দি দিলে। কিন্তু এইটোতো মোৰ নহয়, এইটো আন কাৰোবাৰ হয়। আমি এইটো ইয়াৰ মালিকক গতাই দিব লাগিব। আৰে গাধ, তই পাইছ যেতিয়া তোৰেই হ'ল ন? ভগৱানে এইটো তোমাকে দিছে, এতিয়া এইটো তোমাৰে হয়, বুজিলা? আইফোনততো বিভিন্ন ধৰণৰ গেমছ থাকে। বন্তি আৰু পাপুৱে সেই আইফোনটোত গেম খেলিবলৈ ল'লে আৰু তাৰ পিছত ভিডিঅ' চাবলৈ ল'লে। এনেকৈ কিছু ঘণ্টা গুচি গ'ল। এতিয়া মই ঘৰলৈ যাব লাগে। মায়ে চাগে মোৰ বাবে ৰৈ আছে। আৰে এইটো লৈ যা, তোৰ আইফোন। পাপুৱে সেই আইফোনটো মনুক দি দিলে। মনুৰ আইফোন খুব পচন্দৰ আছিল, সেইকাৰণে সেইটো সি ৰাখিব বিচাৰিছিল। গোটেই ৰাস্তাটো সি আইফোনটো চাই গৈছিল। মনুৱে আইফোনটো লৈ ঘৰ পালে আৰু সি আইফোনটো ঘৰত লুকুৱাই থলে। তোমাৰ কাৰণে তোমাৰ মন পচন্দৰ আলু পৰাঠা বনাইছো। ভৰি হাত ধুই আহা যোৱা। আহিছো মা। মনুৱে খানা খাবলৈ বহি দিলে। মনুৱে তেওঁৰ মাকক আইফোনটোৰ কথা কোৱা নাছিলে। সি জানিছিল যে তাৰ মাকে তাক বহুত গালি পাৰিব। তাৰ পিছত সি যেনে তেনে পৰঠাটো খালে। আৰে এয়া কি? তুমিতো মাত্ৰ এখনহে পৰঠা খালা। মা, মোৰ ভোক লগা নাই এতিয়া। কিয়? এনে আৰু। ঠিক আছে, ভোক লাগিলে পিছত খাই ল'বা। মই বজাৰলৈ যাওঁ, ঘৰৰ বজাৰ কৰিবলৈ। তুমি ঘৰখন চোৱা চিতা কৰিবা। ঠিক আছে মা। সৰলা যোৱাৰ পিছতেই মনুৱে সেই আইফোনটো উলিয়ালে আৰু আইফোনটোত গেম খেলিবলৈ ল'লে। মনু বৰ সুখী আছিল। কিছু সময়ৰ পিছত তাৰ বন্ধু দুজন ঘৰলৈ আহিল। তাৰ পিছত সিহঁত তিনিওটাই আইফোনটো চলাবলৈ ল'লে। এতিয়া তই এই আইফোনটো লৈ কাইলৈ স্কুললৈ আহিবি। সেই ৰহনেটো এতিয়া জ্বলি পকি মৰিব। তেওঁলোকে কথা পাতি থাকোঁতেই সৰলা ঘৰলৈ আহিল। সৰলাক দেখিয়েই মনুৱে আইফোনটো গাৰুৰ তলত সুমুৱাই দিলে। ইহঁতি ইয়াত কি কৰি আছে? হোমৱৰ্ক ল'বলৈ আহিছিলো আণ্টি। বাছ কিতাপখন লৈয়ে আমি গুচি যাম। পাপুৱে মনুৰ পৰা এখন কিতাপ ল'লে আৰু তাৰ পৰা গুচি গ'ল। সিহঁত যোৱাৰ পিছতেই সৰলাই মনুক কথা শুনালে। তোমাক কিমান বাৰ ক'ব লাগে ইহঁতৰ পৰা দূৰত থাকিবা। কিতাপ ল'বলৈ আহিছিল মা। তুমি বুজি নোপোৱা বাবা, তোমাৰ মামাৰো এনেকুৱাই কেইজনমান বন্ধু আছিল। তোমাৰ মামা বহুত ভাল আছিল। যেতিয়া বন্ধুকেইজনে চুৰ কৰিছিল, কিন্তু পুলিচে তোমাৰ মামাকহে ধৰি লৈ গ'ল। সেইদিনাৰ পৰাই আমাৰ পৰিয়ালক মানুহে বেয়া বুলি ভাবে। মই নাভাবোঁ যে তোমাৰ লগতো এনেকুৱাই কিবা হওক। মই নিবিচাৰোঁ যে তোমাৰ বন্ধুৰ কাৰণে তোমাক পুলিচে ধৰি লৈ যায়। পুলিচৰ কথা শুনি মনুৱে ভয় খালে। সি কান্দি কান্দি আইফোনটো মাকৰ হাতত দিলে আৰু সকলো কথা ক'লে। মই চুৰ কৰা নাই মা। কাৰোবাৰ বস্তু নোকোৱাকে লোৱাটো চুৰ কৰাই হয় ন? নহয় মা, মই চুৰ নহয়। মোৰ ভুল হৈ গ'ল মা, মোক ক্ষমা কৰি দিয়া মা। সেই সময়তে আইফোনটো বাজি উঠিল। সৰলাই ফোনটো ধৰিলে। হয়, মই বজাৰৰ ওচৰতে থকা পথটো পাই কৈছোঁ। এই ফোনটো মোৰ ল'ৰাটোৱে ৰাস্তাত পাইছিল। হয়, সোনকালে আহক।
কিছু সময়ৰ পিছতে ফোনৰ মালিক ফোন নিবলৈ আহিল। সৰলাই সেই ফোনটো উভতাই দিলে। বহুত বহুত ধন্যবাদ ভনী। আজিকালি কোনে কাৰ বস্তু উভতাই দিবহে? আপোনালোক বৰ ভাল মানুহ। ধন্যবাদ ধন্যবাদ বোপা। আৰু সেই মানুহজনে আইফোনটো লৈ গুচি গ'ল। সৰলাই খঙেৰে মনুৰ ফালে চালে। তাইৰ তেতিয়াও মনুৰ ওপৰত খং উঠিয়ে আছিল। মনুৱে কেইবাবাৰো ক্ষমা খুজিলে, কিন্তু সৰলাই এবাৰো ক্ষমা নকৰিলে। সেইকাৰণেই মনুৱে ৰাতি জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। মোক ক্ষমা কৰি দিয়া। তুমি মোক যি ক'বা মই তাকে কৰিম। সেই বদমাছ দুজনে তোমাক চুৰ কৰাও শিকালে। আজিৰ পৰা সেই বদমাছকেইটাৰ লগত তুমি কেতিয়াও নাথাকিবা। সেই দুজনে তোমাক জীৱন ধ্বংস কৰি দিব। ঠিক আছে মা, মই আপোনাক কথা দিলোঁ। আজিৰ পৰা মই সিহঁতৰ লগত কেতিয়াও নাথাকোঁ। সৰলাই মনুক ক্ষমা কৰি দিলে। মনুৱে নিজৰ শিক্ষা পাই গ'ল। সেইদিনাৰ পৰা মনুৱে কেতিয়াও পাপু আৰু বন্তিৰ লগত নাথাকিল। সি নিজৰ বেয়া সংগ এৰি দিলে।